হাই গাইজ, আজি মই পোলাও বনাবলৈ লৈছোঁ। পোলাও ৰেচিপি এটা আপোনালোকক দেখুৱাই দিওঁ। এইফালে মাংসখিনি পুৰা ধুনীয়াকৈ কুৰমা কৰি লৈছোঁ। এইফালে আদা, পিঁয়াজ, জহা চাউল আৰু এইফালে মোৰ ডেক্সিত তেল দি ৰেডি। এইপিনে তেলটো দেখাই দিয়ে। এতিয়া মই পোলাওটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। মই বনাম কুৰমা পোলাও। তো বন্ধ কৰি দিওঁ। কুৰমা পোলাও বনালে তেলত যদি আমি অকণমান এনেকৈ আদা ৰচি লওঁ, তেতিয়াহ'লে পোলাওখিনি ধুনীয়া এটা স্মেল আহিব। এইটো ধুনীয়া লাগে। মই আগতে তেনেকৈ বনাইছোঁ আৰু তেনেকৈ বনাই খাই ভাল লাগে। আৰু যিহেতু পোলাওত কালাৰ উঠাবৰ কাৰণে বহুতে চেনি ইউজ কৰে, মই চেনি ইউজ নকৰোঁ, পিঁয়াজতে কালাৰটো উঠাম। চাই ল'ব ভিডিঅ'টো। তাৰপিছত আমি লাহে লাহে এনেকৈ পিঁয়াজখিনি ফ্ৰাই কৰিম তেলত। অলপমান পিঁয়াজখিনি যেতিয়া তেলটো এৰি দিব, আমলৰি কালাৰ আহিব, তেতিয়া আমাৰ ভজাটো কমপ্লিট হ'ব। এয়া ভাজি আছোঁ। আপোনালোকে পোলাও কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। মই পিছে পোলাও এনেকৈহে বনাওঁ। এইবাৰ ঈদত মানুহজনীয়ে বনালে আৰু আজি মই বনাওঁ বুলি ভাবিছোঁ। আৰু কুৰমা পোলাওটো মোৰ খুবেই প্ৰিয় আৰু খায়ো ভাল লাগে। এইফালে অকণ দেখুৱাই দিয়া ডেক্সিটো। ঠিক এনেকৈ পিঁয়াজটো ফ্ৰাই কৰি থাকিব। অকণমান টাইম লাগিব, যিহেতু টাইম দি পেলাই বস্তু এটা বনালে অকণ বস্তুটো ভাল হয়। ফ্ৰাই কৰি আছে। এতিয়া তেলটো এৰিছে আৰু এৰাৰ লগে লগে মই এতিয়া দি দিম তাতে আদা পেষ্টটো দি দিলোঁ। দি পেলাই আৰু কিছু সময় এনেকৈ লৰাই থাকিম। কিছু সময় এনেকৈ লৰাই আদাখিনিও ধুনীয়াকৈ পিঁয়াজৰ লগত মিলি যোৱাকৈ ধুনীয়াকৈ ভাজি ল'ম। এই আদা আৰু পিঁয়াজ দুইখিনি ধুনীয়াকৈ সংমিশ্ৰণ কৰি ল'লোঁ। এতিয়া আমি দি দিম চাউল। পিঁয়াজ আৰু তেলত ধুনীয়াকৈ দি পেলাই আদা দি ধুনীয়াকৈ পিঁয়াজখিনি গলাই ল'লোঁ। এতিয়া দি দিলোঁ চাউল আৰু তেজপাত দিব লাগে, যিহেতু মই তেজপাত কুৰমাতে দি দিছোঁ। এতিয়া চাউলখিনি দিলোঁ। দিয়াৰ পিছত অকণমান লৰাই দিওঁ। তাৰ লগে লগে মই এই বনাই ৰখা কুৰমাখিনি ইয়াত ধুনীয়াকৈ দি দিলোঁ। কুৰমাখিনি দি দিলোঁ। দিয়াৰ পিছত গেছটো অকণমান হাই ফ্লেমত দি অকণমান এতিয়া ধুনীয়াকৈ মজাব লাগিব। পোলাও মজোৱাৰ ওপৰতে কথা। নিমখটো মই তাত দিয়ে থৈছোঁ আৰু অকণমান সোৱাদ অনুযায়ী দিব লাগিব। পোলাওখিনি মজাই হৈ গৈছে, ধুনীয়া এটা স্মেল ওলাইছে। আৰু তাত এতিয়া মই পোলাওত পানীটো মোৰ জোখ হিচাপত মই দি দিম। যিহেতু পোলাওত পানী কাঢ়িব নোৱাৰি, গতিকে এটা হিচাপত দিব লাগিব। ধুনীয়াকৈ চাউলটোৱে যিমান পানী খায় সিমানকৈ দিব লাগিব। আৰু পোলাও যিহেতু জৰজৰীয়া হ'লে ভাল লাগে, গতিকে এতিয়া মই ধুনীয়াকৈ পোলাওকেইটা পানী চানী দি দিলোঁ। এতিয়া মই দম দি দিম পোলাওটো। এতিয়া ধুনীয়াকৈ মই পানী চানী দি হৈ গৈছে। এতিয়া মই যিহেতু পোলাওখিনি দম দি বনাম, গতিকে মই কলপাত ইউজ কৰিছোঁ। আৰু আপোনালোকৰ সুবিধা অনুযায়ী আৰু ফইল পেপাৰ ইউজ কৰিব পাৰে। ঠিক এইদৰে ধুনীয়াকৈ বস্তুটো এতিয়া মই গাপত বনাম। এনেকৈ দি দিছোঁ যাতে এয়াৰটো বাহিৰৰ নাপায়। আৰু ধুনীয়াকৈ এতিয়া মই ঢাকনখন মাৰি দিম। মাৰি দি এতিয়া 20 মিনিট ৱেইট কৰিম। তাৰপিছত ধুনীয়াকৈ পোলাওখিনি হ'ব, আপোনালোকক দেখাই আছোঁ। এইদৰে মই পোলাওখিনি এনেকৈ
দম দি ৰাখিছোঁ প্ৰায় এতিয়া হ'বলৈ হৈছে 20 মিনিট হৈছে এতিয়া ধুনীয়াকৈ খুলি আপোনালোকক দেখুৱাই আছোঁ পোলাওখিনি কেনেকুৱা হৈছে ফাইনেলি পোলাওখিনি হৈ গ'ল এতিয়া আনি দিম ধুনীয়াকৈ পোলাওকেইটা উলিয়াম যিহেতু দম পোলাও হা গুণটোৱে মজা খাওঁ খাওঁ লাগিছে আৰু এটা ছাইডৰ পৰা ধুনীয়াকৈ দেখাই দিয়ে পোলাওখিনি ওলোৱা ষ্টাৰ্ট কৰি দিলোঁ পোলাও কালাৰ কেনেকুৱা হৈছে কমেণ্ট এটা কৰি জনাব এয়া পোলাও ধুনীয়া হৈছে পোলাও ৰেডি এয়াই হৈছে মোৰ আজিৰ ৰেচিপি কেনেকুৱা লাগিলে আপোনালোকে জনাব যিহেতু গুণ স্মেলটো বৰ ধুনীয়া মাৰিছে এতিয়া ৰ'ব নোৱাৰোঁ আৰু খাবলৈ ষ্টাৰ্ট কৰি দিম